যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান তিয়ক জ্যোতি বিদ্যাপীঠে বিহু উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। বিহু বন্ধৰ পাছত বৃহস্পতিবাৰে বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰী জাতীয় পৰম্পৰাগত সাজেৰে বিদ্যালয়লৈ ওলাই আহে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনায়। পাঠদান আৰম্ভৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত গুৰুক সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে যে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান বিহুটিক হৃদয়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পৰিৱেশ সৃষ্টি কৰা হৈছে। ইপিনে পাঠদানৰ পাছতে বিদ্যালয়ৰ খেলপথাৰত শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে একেলগে বিহু আয়োজন কৰে। অভিভাৱকসকলেও বিদ্যালয়ৰ এই উদ্যোগত পূৰ্ণ সমৰ্থন জনায়। আমাৰ জ্যোতি বিদ্যাপীঠ তিয়কৰ কাৰণে এটা শুভ দিন। আমি আজিৰ এই দিনটোতে আচলতে আমি সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী লগ হৈ আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুতে আমি আনুষ্ঠানিক উদযাপন কৰোঁ। আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি আহে আৰু গোটেই দিনটো আমি পাঠদানৰ কিছু অংশ আমি বিদ্যালয়ত পোৱাৰ পাছত আমি আচলতে ইয়াত আনুষ্ঠানিকভাৱে অস্থায়ী বিহু বাকৰিত বিহু উদযাপন কৰোঁ। আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আজি আমাৰ মাজলৈ বিহুৰ সাজেৰে অহাটো এটা ভাল আমি লক্ষণ বুলি ভাবোঁ। আমি আশা কৰোঁ যাতে অসমীয়াৰ জাতীয় পৰিচয় দিব পৰা একমাত্ৰ সংস্কৃতি যে বিহু, বিশ্ব দৰবাৰতে বিহুক পৰিচয় কৰি দিবৰ কাৰণে যাতে জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আজি আমি জাতীয় সাজপাৰ পৰিধান কৰি আহি আৰু আনুষ্ঠানিকভাৱে বিহু পৰিৱেশন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। তিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।